প্ৰথমকৈ চালাককৈ মাৰি দিলে এচলকা তাৰপিছত গ্ৰুমকৈ মাৰি দিলে তাৰমানে কি হৈছে চা প্ৰথমতে পোহৰটো দেখিলোঁ একদম পলালোৱে আৰু ঘৰৰ ভিতৰত সোমাই দিলোঁ চ' ঠিক তেনেদৰে ইয়াতো এনেকুৱা হৈছে য'ত একে হৈ নাথাকিব সেইটোৱে হ'ব নন ইউনিফৰ্ম সেইটোৱে হ'ব বিষম যদি সময় বেছিকৈ লাগে তেতিয়া মই গম পাম যে তাৰ স্পীডটো কি হৈছে কম উল্টা উদাহৰণ 8.1 ধুনীয়া কুৱেশ্যনৰ কাৰণে এখন ধুনীয়া গাড়ী পিংক কালাৰ চোৱা আমি যদি বেগ আৰু দ্ৰুতিৰ মাজত পাৰ্থক্য চাওঁ কি আহিব চোৱা এটা সঁজুলি আছে নামটো হ'ল অডোমিটাৰ এনেকুৱা দীঘলীয়া কুৱেশ্যন যেতিয়া পাবা গোটেইটো নপঢ়িবা এটা এটা লাইন পঢ়া আৰু ইমাজিন কৰা যি পাৰা তাকে আঁকা এইবাৰ আকৌ কৈছে যে যাত্ৰাৰ আৰম্ভণিতে গাড়ী এখনৰ অডোমিটাৰৰ পাত ইমান 90 মিটাৰ দৈৰ্ঘ্যৰ পুখুৰী এটা সাঁতোৰে হেল্ল' এভৰিৱান মই সমীৰণ বৰা আৰু আটাইকে স্বাগতম জনাইছোঁ জ্ঞানন টিউশ্যনৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আমি পঢ়ি আছিলোঁ ক্লাছ 9ৰ জেনেৰেল ছায়েন্সৰ মোশ্যন অৰ্থাৎ গতি আৰু এই চেপ্টাৰটোৰ এইটো হ'ব আমাৰ ছেকেণ্ডটো ক্লাছ চ' ইয়াৰ আগৰটো ক্লাছ তোমালোকে নিশ্চয় চাইছা যিসকলে চোৱা নাই ডেছক্ৰিপশ্যনৰ প্লেলিষ্টত গৈ চাই ল'বা আৰু তাত তোমালোকে দেখি পাবা যে আমি পঢ়িছিলোঁ আগৰ ক্লাছটোত গতি মানে কি হয় গতিৰ প্ৰকাৰ কি কেনেকুৱা ধৰণৰ গতি আছে ঘূৰ্ণন গতি বৃত্তীয় গতি সৰল ৰৈখিক গতি আৰু তাৰপিছত আমি পঢ়িছিলোঁ কি যে দূৰত্ব আৰু সৰণৰ মাজত কি পাৰ্থক্য আছে দূৰত্ব কি সৰণ কি ডিষ্টেন্স কি ডিছপ্লেচমেণ্ট কি আৰু তাৰপিছত আমি কিছুমান অংকও কৰিছিলোঁ গতিকে তোমালোকৰ কিতাপখনৰ প্ৰতিটো বস্তু আমি খৰচি মাৰি পঢ়ি গৈ আছোঁ তোমালোকে ক্লাছবিলাক মিছ নকৰিবা খালি চ' এইটো ক্লাছত আমি কি পঢ়িম প্ৰথমতে আমি পঢ়িম সুষম গতি আৰু বিষম গতি অৰ্থাৎ ইউনিফৰ্ম মোশ্যন এণ্ড নন ইউনিফৰ্ম মোশ্যন সুষম গতি মানে ইউনিফৰ্ম মোশ্যন আৰু বিষম গতি মানে ইংলিছত কোৱা হয় নন ইউনিফৰ্ম মোশ্যন কি লৈছোঁ মই বুজাবৰ কাৰণে দুটা চিত্ৰ ইয়াত কি আছে এশোপামান গাড়ী নাই একচুৱেলি ইয়াত এখনেই গাড়ী আছে কিন্তু গাড়ীখনে যেতিয়া এটা পোন ৰাস্তাত গৈ থাকিব সৰল ৰৈখিকভাৱে তাৰ গতি দুটাৰ মাজত কি পাৰ্থক্য আছে মই তোমালোকক বুজাবলৈ চেষ্টা কৰিম আৰু তোমালোকে নিজে আনচাৰটো পাই যাবা যে কোনটো সুষম কোনটো বিষম চোৱা ধৰি লোৱা প্ৰথম ৰাস্তাটোত এনেকুৱা হৈছে কাহিনীটো যে গাড়ীখন যেতিয়া যাবলৈ আৰম্ভ কৰিছে যাওঁতে এনেকুৱা হৈছে যে ইয়াৰ পৰা ইয়ালৈকে অকণমান সৰুকৈ লওঁ ইয়াৰ পৰা ইয়ালৈকে যাওঁতে গাড়ীখনে 5 মিটাৰ ডিষ্টেঞ্চ ট্ৰেভেল কৰিছে 5 মিটাৰ দূৰত্ব গুচি গৈছে আৰু ইয়াৰ পৰা ইয়ালৈকেও গাড়ীখনে 5 মিটাৰ গৈছে ইয়াৰ পৰা ইয়ালৈ গাড়ীখনে 5 মিটাৰ গৈছে ইয়াৰ পৰা ইয়ালৈ গাড়ীখনে 5 মিটাৰে গৈছে আৰু প্ৰতিটো 5 মিটাৰ যাওঁতে তাক এটা টাইম লাগিছে ধৰি লোৱা 1 মিনিটকৈ টাইম লাগিছে কিমানকৈ টাইম লাগিছে 1 মিনিটকৈ তাক টাইম লাগিছে বা মই যদি ছেকেণ্ডতো ক'ব বিচাৰোঁ ছাপ'জ 2 ছেকেণ্ড টাইম ঠিক আছে প্ৰথমতে এক্সাম্পলটো বুজি লোৱা নিজে গম পাবা ইয়াত আকৌ কি হৈছে প্ৰথম 2 ছেকেণ্ডত গাড়ীখনে গ'ল 15 মিটাৰ নেক্সট 2 ছেকেণ্ডত গাড়ীখনে গ'ল 5 মিটাৰ নেক্সট 2 ছেকেণ্ডত গাড়ীখনে গ'ল 7 মিটাৰ চ' এই দুটা এক্সাম্পলত তোমালোকে এটা বস্তু একদম ডাইৰেক্টলি ধৰা পৰি গৈছে যে প্ৰথমটোত ছাৰ সমান সময়ে আছিল 2 ছেকেণ্ড বাট গাড়ীখনে প্ৰথমতে 5 মিটাৰ আকৌ 5 মিটাৰ আকৌ 5 মিটাৰ আকৌ 5 মিটাৰ তাৰমানে ছাৰ সমান সময় তাত সমান দূৰত্ব অতিক্ৰম কৰিছে আৰু পিছৰটোত যদি তোমালোকে আহা ছাৰ প্ৰথম 2 ছেকেণ্ডত 15 মিটাৰ গ'ল তাৰপিছত 2 ছেকেণ্ডত 5 মিটাৰ কমি গৈছে আকৌ পিছৰ 2 ছেকেণ্ডত 7 মিটাৰ ইয়াতকৈ বেছি হৈছে কিন্তু ইয়াতকৈ কম হৈছে মুঠতে ইয়াত যদি তুমি চাবলৈ যোৱা একে হৈ আছে বস্তুবিলাক আৰু ইয়াত যদি তুমি চাবলৈ যোৱা একে হৈ যোৱা নাই যেতিয়া তুমি ক্লাছলৈ যোৱা স্কুললৈ যেতিয়া তোমালোক যোৱা তেতিয়া ইউনিফৰ্ম পিন্ধি গ'লে কি হয় চবে একে কালাৰৰ চাৰ্ট চবে একে কালাৰৰ পেণ্ট চ' তেতিয়া আমি কওঁ যে ইউনিফৰ্ম পিন্ধি আহিছা আৰু যিদিনাখনি তোমালোকে ইউনিফৰ্ম পিন্ধি নোযোৱা তেতিয়াতো টিচাৰে গালি দিয়ে চ' ঠিক তেনেদৰে ইয়াতো এনেকুৱা হৈছে য'ত একে হৈ নাথাকিব সেইটোৱে হ'ব নন ইউনিফৰ্ম সেইটোৱে হ'ব বিষম গতিকে এইটোক আমি কি বুলি ক'ম বিষম গতি এইটোক আমি কি বুলি ক'ম সুষম গতি চ' কি বুলি কৈছোঁ চোৱাচোন আমি কি বুলি কৈছোঁ চোৱাচোন যে সমান সময়ৰ অন্তৰালত মানে ব্যৱধানত প্ৰতি 2 ছেকেণ্ডৰ মূৰে চাইছা এইটো এটা সময়ৰ ব্যৱধান চ' প্ৰতি 2 ছেকেণ্ডৰ মূৰে যদি সমান দূৰত্বই অতিক্ৰম কৰিছে কিমান ছাৰ ইয়াৰ ক্ষেত্ৰত 5 তেতিয়াহ'লে এইটো হ'ব সুষম গতি ডান তাৰপিছত কি বুলি কৈছে চোৱা সমান সময়ৰ অন্তৰালত বেলেগ দূৰত্ব যদি অতিক্ৰম কৰে ইয়াত তুমি দেখিছা যে একে 2 ছেকেণ্ড কিন্তু বেলেগ দূৰত্ব গতিকে ইয়াক আমি কি বুলি ক'ম ছাৰ বিষম গতি বুলি ক'ম কিবা বুজিবলৈ বাকী থাকিলে নে ইয়াৰ পিছত একো বুজিবলৈ বাকী নাই আমি আগত যাব পাৰোঁ চোৱা নেক্সট এখন তালিকা দিয়া হৈছে আৰু ইয়াত একচুৱেলি এটা কাৰ্যকলাপ দিয়া হৈছে যে 8.5 কি বুলি কৈছে মই চাই লওঁ হা ইয়াত কৈছে কি বুলি চাবা দেই যে তালিকাত দুটা বস্তু A আৰু B ৰ গতিৰ তথ্য দিয়া হৈছে দুটা বস্তুৱে গতি কৰিছে এইটো A ৰ বাবে তথ্য এইটো B ৰ বাবে তথ্য তাৰপিছত কৈছে সেইবোৰ ভালদৰে পৰ্যবেক্ষণ কৰা ভালকৈ একদম পুৰা চাবলৈ কৈছে আৰু গতিবোৰ সুষম নে বিষম তুমি উল্লেখ কৰিব লাগে চাবা হা
দুটা বস্তুৰ কথা কৈছে প্ৰথমটো বস্তু কেনেকুৱা হ'ল যে ৰাতিপুৱা 9:30ত আৰম্ভ কৰিছে যাত্ৰাটো আৰম্ভ কৰিছে তাৰ পিছত এটা সময় দেখাইছে 9:45 তাৰ পিছত 10টা তাৰ পিছত 10:15 তাৰ পিছত 10:30 10:45 11টা সো তুমি যদি টাইম বিলাক চোৱা সময়ৰ যেটো ব্যৱধান চোৱা সময় দুটা ধৰণৰ থাকিব পাৰে মই যদি তোমালোকক কওঁ যে 2টা বাজিছে দেই ঘড়ীত 2 pm এটো এটা টাইম কিন্তু মই যদি কওঁ 2 ঘণ্টা এটো এটা সময় সো দুটা সময়ৰ মাজত কিবা এটা পাৰ্থক্য আছে মই যেতিয়া কৈছো 2টা বাজিছে হেতু এটা পইণ্টত এটা টাইম যে 2টা বাজিছে ঘড়ীটো 2টা বাজিছে বাট মই যেতিয়া 2 ঘণ্টা বুলি কৈ দিলো সাপোজ তোমালোকে ক্লাছটো চাইছা যেতিয়াৰ পৰা আৰম্ভ কৰিছা তাৰ পিছত 30 মিনিট তুমি ক্লাছটো 1 ঘণ্টা তুমি ক্লাছটো চাই দিলা সো সাপোজ তুমি ফৰ এক্সাম্পল তুমি পঢ়া টেবুলত বহিছিলা 8টা বজাত তাৰ পৰা 9টা লৈকে ক্লাছটো চালা সো 8 pm তো এটা টাইম 9 pm তো এটা টাইম বাট 8 pm ৰ পৰা 9 pm লৈকে হেতু এটা টাইম এইটো কোৱা হয় সময়ৰ ব্যৱধান অন্তৰাল আৰু হেতু হৈছে ইয়াত কি ধৰিলা 2 ঘণ্টা বেছি স্পিড হৈছে নি অলপ স্লো কৰি দিছো সো এই বস্তুটোৰ ক্ষেত্ৰতে হওক বি বস্তুটোৰ ক্ষেত্ৰতে হওক আমি কি চাম যে এই বস্তুটো এতিয়া কিমান দূৰত আছে এতিয়া কিমান দূৰত আছে এই বি টো তাৰ পিছত এটো নেক্সট 15 মিনিটত কিমান দূৰ গল তাৰ মানে তুমি দেখিছা সময়টো 15 মিনিটকে বাঢ়িছে প্ৰতি 15 মিনিটৰ মুৰে মুৰে এ কিমান দূৰ অতিক্ৰম কৰিছে তুমি চাবা দেই প্ৰথমতে 10 মিটাৰ তাৰ পিছত 20 কিমানকে বাঢ়িছে 10 বাঢ়িছে তাৰ পিছত 30 আকৌ 10 বাঢ়িছে আকৌ 40 10 বাঢ়িছে তাৰ মানে প্ৰতি 15 মিনিটৰ মুৰে মুৰে ই 10 মিটাৰকে আগবাঢ়ি আছে আৰু বিৰ ক্ষেত্ৰত কি হৈছে প্ৰথম 15 মিনিটত 12 মিটাৰত আছিল তাৰ পিছৰ 15 মিনিটত 19 তাৰ মানে 7 মিটাৰ আগবাঢ়িলে তাৰ পিছত আকৌ 4 মিটাৰ আগবাঢ়ি 23 হ'ল তাৰ পিছত আকৌ কিমান দূৰ আগবাঢ়িলে তোমাৰ এফালে 5 থাকিলে 7 12 মিটাৰ সো তুমি এটা বস্তু চাগে মন কৰিছা যে ইয়াৰ ক্ষেত্ৰত ঠিক আছে নে 35 23 কৰি দিলা 12 মিটাৰকে আগবাঢ়িলে সো আৰু চাই থাকিবৰ প্ৰয়োজনে নাই তুমি দেখিছা যে প্ৰতি 15 মিনিটৰ মুৰে মুৰে প্ৰথম বস্তুটো 10 আগবাঢ়ি আছে কিন্তু পিছৰটোৱে স্যাৰ প্ৰথমতে 7 তাৰ পিছত 4 তাৰ পিছত 12 গতিকে কোনটো সুষম কোনটো বিষম এটা তুমি গম পাই গলা স্যাৰ এটো সুষম হ'ব আৰু বিটো বিষম এটো ইউনিফৰ্ম হ'ব বিটো নন ইউনিফৰ্ম গট ইট তাৰ পিছত আহি যোৱা নেক্সট গতিৰ হাৰৰ জোখমাখ এটা গতিৰ হাৰ মানে কি যেতিয়াই তোমালোকক কোৱা হ'ব হাৰ কি বুলি কোৱা হ'ব হাৰ বুলি কোৱা লগালগ গম পাবা যে প্ৰতি একক সময়ত তাৰ মানে প্ৰতি 1 সেকেন্ডত সাপোজ মই তোমাক কলো যে প্ৰতি একক সময়ত বুলি ক'লে এনেকে বুজিব পাৰা যে তুমি সাপোজ বহি এখনত পুৰা লিখিছা একদম পুৰা প্ৰেক্টিস কৰিছা নন ষ্টপ লিখি আছা 3 ঘণ্টা একদম নন ষ্টপ তুমি লিখিছা ক'ত লিখিছা স্যাৰ এক্সামত ফাইনেল এক্সাম হা তাত আমি 3 ঘণ্টা লিখো একেৰাহে 3 ঘণ্টা একদম নন ষ্টপ লিখি আছা তুমি কিমান পেজ লিখিলা 30 পেজ বোলে স্যাৰ মই একদম একেৰাহে লিখিছিলো 3 ঘণ্টাত 30 পেজ লিখিলো তেতিয়া মই যদি সুধো যে 1 ঘণ্টাত কিমান পেজ লিখিলা স্যাৰ 10 পেজ কি কৰিলা মুঠ যিমান পেজ আছিল তাক যিমান সময় আছিল হেতুৰে হৰণ কৰি দিলা প্ৰতি ঘণ্টাত কিমান পেজকে পঢ়িলে 10 পেজকে পঢ়িলে সো হে প্ৰতি ঘণ্টাত প্ৰতি মিনিটত প্ৰতি সেকেন্ডত কিমানকে এই বস্তুটো যেতিয়া তুমি সময়ৰ সাপেক্ষে যেতিয়া কবলে যাবা যে সময়ৰ যেতিয়া হৰণ কৰিব লাগিব ন যিকোনো বস্তু সময়েৰে যেতিয়া হৰণ কৰিবা তেতিয়া মই তাক হাৰ বুলি কম কি বুলি কম হাৰ বুলি কম সো যেতিয়া আমাক কোৱা হ'ব গতিৰ হাৰ গতি কৰা মানে বস্তু এটা গৈ আছে সো ইয়াৰ পৰা ইয়ালৈকে বস্তুটো যদি এনেকে গৈ আছে হামুকটোৰ নিচিনাকে তেতিয়া মই কম যে স্যাৰ ইয়াত স্পিডটো কি হৈ আছে ইয়াত কম হৈ আছে স্পিডটো বেছি হৈছে স্পিডটো কম হৈছে সো এটা বস্তু ফিক্স এটা জায়গাৰ পৰা আনটা জায়গালৈ বস্তুটো যাবলে যদি বেছিকে সময় লাগে তেতিয়া মই কম যে তাৰ ক্ষেত্ৰত স্পিড মানে কি কয় আমি পঢ়িবলৈ গৈ আছো যেটো হৈছে দ্ৰুতি নেক্সট আমি হেতুৱে পঢ়িম ইয়াত যে কোৱা হৈছে গতিৰ হাৰ মানে দ্ৰুতি গতিৰ হাৰ মানে আমি দ্ৰুতিৰ কথা পঢ়িবলৈ গৈ আছো দ্ৰুতি আৰু এটা পাম বেগ আজি ক্লাছতে পঢ়িম সো বস্তুটা এটা জায়গাৰ পৰা যেতিয়া আনটো জায়গালৈ গৈ থাকিব মই দেখাও কি বস্তু ধৰিলা এটো এটা বস্তু ই গৈ আছে এটো পজিশনৰ পৰা এটো পজিশনলৈ এটো পজিশন মানে দেখালো হ'ব সো ইয়াৰ পৰা বস্তুটা ইয়ালৈকে গৈ আছে সো গৈ থাকোতে যদি সময় বেছিকে লাগে তেতিয়া মই গম পাম যে তাৰ স্পিডটো কি হৈছে কম উল্টা যদি সময় কম লাগে তেতিয়াহলে হি বেছি স্পিডত যাব সিম্পল কথা সো এটা বস্তু কিমান লাহে লাহে গৈছে এটা বস্তু কিমান বেছি স্পিডত গৈছে কিমান কম স্পিডত গৈছে এইবোৰ কথা আমাক কোনে ক'ব গতিৰ হাৰে ক'ব এটা তুমি এটা বস্তু চোৱা
তোমালোকে যেতিয়া ক্ৰিকেট খেল চোৱা মই বাৰু ইমান ক্ৰিকেট খেল নাচাওঁ হা তোমালোকে যেতিয়া চাওঁতে তোমালোকে দেখা যে ইয়াত বলিং স্পীড এটা দেখাই থাকে যে প্ৰতি মানে এনেকৈ কিলোমিটাৰ পাৰ আৱাৰত 140 কিলোমিটাৰ পাৰ আৱাৰত বলাৰজনে বল কৰিছে পুৰা স্প্ৰেছ বল কৰিছে হা 130 কিলোমিটাৰত কৰিছে 135ত কৰিছে চ' এইটো কিহৰ কথা কৈ থকা হৈছে এইটো আচলতে দ্ৰুতি বা স্পীডৰ কথা কৈ থকা হৈছে যে গতি যে কৰিছে কি হাৰত কৰিছে কিমান জোৰছে গৈছে কিমান লাহেকৈ গৈছে আমি একদম সহজ ভাষাত ক'বলৈ গ'লে আৰু ইয়াৰ ক্ষেত্ৰত যদি তুমি চোৱা তুমি দেখিবা যে গাড়ীত গৈ থাকোঁতে এনেকৈ কিছুমান লিমিট লগা থাকে সাইনবোৰ্ড কিছুমান কোৱা আছে এইটো তুমি যদি ভালকৈ চোৱা ইয়াত লিখা আছে 50 কিলোমিটাৰ পাৰ আৱাৰ তাৰমানে তুমি যদি 50তকৈ ওপৰত যাবলৈ হয় তোমাৰ ফাইন কটা যাব চ' সেইটো কি বস্তু সেইটো এটা গতিৰ হাৰ যে লাহে লাহে যাওক কেতিয়াবা এনেকৈও লিখি থোৱা থাকে আগত ৱৰ্কাৰে কাম কৰি আছে লাহে লাহে গাড়ী চলাব বেছি দ্ৰুতিৰে গাড়ী নচলাব হা তীব্ৰ বেগত গাড়ী নচলাব এইবোৰ কি বস্তু এইবোৰে বুজাই আছে গতিৰ হাৰ মানে সময়ৰ সাপেক্ষে কোনো বস্তুৰ স্থান পৰিৱৰ্তনৰ হাৰ কৰবাৰ পৰা কৰবালৈ গলা কিমান সময় ললে সময়ৰ সাপেক্ষে যে 1 ঘণ্টাত গৈ পালা নে তুমি 2 ঘণ্টাত গৈ পালা নে আধা ঘণ্টাতে গৈ পালা সেইটোৰ ভিত্তিত তুমি কিহৰ কথা ক'ব পাৰিবা গতিৰ হাৰৰ কথা ক'ব পাৰিবা এতিয়া চাওঁ আৰু অলপমান পঢ়ি লওঁ আগলৈ কি আছে চাই লওঁ চ' দ্ৰুতিক আমি কি বুলি ক'ব পাৰোঁ স্পীড দ্ৰুতিক আমি আৰু কি বুলি ক'ব পাৰোঁ স্পীড বুলি ক'ব পাৰোঁ ময়ো অলপমান স্পীডটো কমাই দিছোঁ সময়ৰ সাপেক্ষে কোনো বস্তুৰ স্থান পৰিৱৰ্তনৰ হাৰক দ্ৰুতি বোলে তুমি যদি ফৰ্মুলাত লিখিবলৈ যোৱা দ্ৰুতিক যদি তুমি ধৰি লোৱা তুমি এছেৰে বুজালা স্পীড তাৰমানে তেতিয়াহ'লে d/t এখন বাছ ইয়াতে আছে গৈ গৈ তা পাইছে ইয়াৰ পৰা ইয়ালৈকে যাওঁতে কিমান দূৰ অতিক্ৰম কৰিলে ফৰ এক্সাম্পল 500 মিটাৰ গ'ল কিমান টাইম লাগিলে ফৰ এক্সাম্পল 5 মিনিট লাগিলে তো তেতিয়াহ'লে মই যদি কওঁ তেতিয়াহ'লে দ্ৰুতি উলিওৱা বুলি তুমি এটা কামেই কৰিবা তুমি কি কৰিবা স্যাৰ কিমান দূৰ গ'ল মই ক'লো 500 মিটাৰ স্যাৰ কিমান সময় লাগিলে 5 মিনিট সেকেন্ডলৈ লৈ যোৱা কিয়নো মিনিটটো এসআই একক নহয় এটা মিটাৰত লিখিছা এসআই একক আনটো তুমি মিটাৰতে সেকেন্ডত লিখিব লাগিব এসআই একক সো তুমি কিমান বুলি লিখিবা স্যাৰ 5 মিনিটক সেকেন্ডলৈ নিলে 1 মিনিটত 60 সেকেন্ড কে থাকে সো এফালে 5 6 30 300 হ'ব 300 সেকেন্ড 300 এতিয়া তুমি যেটো আনসাৰ পাবা এই দূৰত্বটোক সময়টোৱে হৰণ কৰি কিমান পাবা 00 কটা 00 কটা স্যাৰ 5/3 এইটোই হ'ব মিটাৰ পাৰ সেকেন্ড কিয়নো ওপৰত কি থাকিব দূৰত্বৰ বাবে মিটাৰ সময়ৰ বাবে সেকেন্ড সো তলত থাকিলে এটো আমি সেকেন্ড টু দি পাৱাৰ -1 বুলি লিখো আৰু তাক আমি পাৰ সেকেন্ড বুলি ক'ব পাৰো মানে গতিকে আমি ইয়াত কি বুলি ক'লো যে দূৰত্ব মানে হৈছে ইয়াত কিমান পালোগে 5/3 মিটাৰ পাৰ সেকেন্ড কি বুলি ভাবিবা মিটাৰ পাৰ সেকেন্ড এটো হৈছে দ্ৰুতি সো এই বস্তুটো হল কি যে সময়ৰ সাপেক্ষে স্থানটো কিমান পৰিৱৰ্তন হৈছে কিমান ইয়াৰ পৰা গৈ ইয়া পাওঁতে তাৰ মানে কিমান লাহে লাহে বা কিমান বেছি দ্ৰুতিৰে গৈছে অৰ্থাৎ কিমান বেছি জোৰছে গৈছে মানে আমি কলে হে বুলি কওঁ কিন্তু জোৰছে নহয় আসলতে আমি কি বুলি কম কিমান স্পিডত গৈছে বা কিমান দ্ৰুতিৰে গৈছে বুজি পালা আৰু দ্ৰুতিৰ বাবে তেতিয়াহলে আমি এটা সূত্ৰ লিখিব পাৰো কি বুলি লিখিব পাৰো যে দ্ৰুতি ওপৰত থাকিব অতিক্ৰম কৰা দূৰত্ব ইয়াতো আকৌ এটা কথা আছে হা ইয়াতো এটা কথা আছে মই কৈ আছো মই অতিক্ৰম কৰা দূৰত্ব আৰু তলত থাকিব সময়ৰ বা অতিবাহিত সময় তাৰমানে কিমান সময় তোমাক লাগিলে ইয়াৰ পৰা ইয়ালৈ যাওঁতে হেতু হৈছে অতিবাহিত সময় বা আমি ইয়াক এনেকৈ লিখিম s = তোমাৰ অতিক্ৰম কৰা দূৰত্ব ডিভাইডেড বাই অতিবাহিত সময় এনেকৈ আমি লিখো এটা কথা হল এইটো আসলতে গড় দ্ৰুতি স্যাৰ গড় দ্ৰুতি আকৌ কি বস্তু যেনিবা তুমি এই ক্লাসটো কৰি আছা আৰু গোটেই ক্লাসটো তুমি বুজি পালা নাই মই তোমাক সুধিলো তোমাক মায়ে বা দেউতাই সুধিলে যে গোটেই ক্লাসটো বুজি পালি নে ছাৰৰ তুমি কলা গোটেইটো বুজি পালো বাৰু কিন্তু এটা টপিক মই কৰবাত বুজি নাপালো সো যেতিয়া তুমি এটা টপিকলৈ গুছি আহিলা হেতু গড় নহয় তাৰ মানে যেতিয়া গোটেই ক্লাসটোৰ কথা অলগভগ বলে মই গোটেই ক্লাসটো বুজি পালো হেতু হৈছে গড় ঠিক তেনে ধৰণে বাছখনে যেতিয়া ইয়াৰ পৰা ইয়ালৈকে যাব মাজতে কোনোবা ৰাস্তাইদি পাৰ হৈ দিলে ব্ৰেক মাৰিলে
বা মাজতে হি ট্ৰেফিক কম পালে বেছি স্পীডত গ'ল, মাজতে ট্ৰেফিক পালে লাহে লাহে গ'ল। চ' ইয়াৰ মাজত প্ৰতিটো পইণ্টতে তাৰ দ্ৰুতিটো বেলেগ বেলেগ হ'ব। কিন্তু আমি কি উলিয়াইছোঁ যে ইয়াৰ পৰা গৈ মুঠতে তা পোৱালৈকে মাজত কি হ'ল বাদ দিয়া, গোটেই ৰাস্তাটোত লগভগ যিটো আমি ভেলু উলিয়াম তাৰমানে গড়, হয়নে? সেইটোক আমি কি বুলি ক'ম? এভাৰেজ স্পীড বা গড় দ্ৰুতি বুলি আমি ক'ম। ইংলিছত ক'লে আমি কি বুলি ক'ম? ইংলিছত ক'লে আমি এভাৰেজ স্পীড বুলি ক'ম বা অসমীয়াত গড় দ্ৰুতি। চ' দ্ৰুতি বুলি ক'লে ওপৰত থাকে অতিক্ৰম কৰা দূৰত্বৰ একক কি হয়? মিটাৰ। আৰু তলত থাকে অতিবাহিত সময়ৰ SI একক কি? ছেকেণ্ড। গতিকে দ্ৰুতিৰ একক কি হ'ব? মিটাৰ পাৰ ছেকেণ্ড। আৰু ইয়াৰ কোনো দিশ নাথাকে, কোনো দিশ বুলি কথা নাই। গতিকে ই হৈছে স্কেলাৰ ৰাশি। দ্ৰুতি হৈছে কেনেকুৱা? দ্ৰুতি হৈছে স্কেলাৰ ৰাশি। এইখিনি বস্তু আমি দ্ৰুতিৰ ওপৰত জানিলে হৈ গ'ল। তাৰপিছত কি আছে চাবা, এটা কুৱেশ্যন আছে, খুব ধুনীয়া এটা কুৱেশ্যন। উদাহৰণ 8.1। ধুনীয়া কুৱেশ্যনৰ কাৰণে এখন ধুনীয়া গাড়ী, পিংক কালাৰ। চোৱা, বস্তু এটাই 16 মিটাৰ দূৰত্ব 4 ছেকেণ্ডত আৰু তাৰ পিছৰ 16 মিটাৰ দূৰত্ব 2 ছেকেণ্ডত অতিক্ৰম কৰে। তাৰমানে দুটা দূৰত্ব কৈছে 16 মিটাৰ। ৰেকৰ্ডিংটো হৈ আছেতো, কেতিয়াবা মই পাহৰি যাওঁ। অ'কে, ঠিকে আছে। 16 মিটাৰ। প্ৰথম 16 মিটাৰ দূৰত্ব গ'ল, আকৌ 16 মিটাৰ দূৰত্ব গ'ল। ছাৰ, প্ৰথম 16 মিটাৰ কিমানত গৈছে? 4 ছেকেণ্ডত। এইখিনি যাওঁতে কিমান লাগিছে? 4 ছেকেণ্ড। তাৰ পিছৰ 16 মিটাৰ গৈছে কিমান সময়ত? 2 ছেকেণ্ডত। বাছ, এতিয়া সুধিছে বস্তুটোৰ চোৱা গড় দ্ৰুতিটা, মানে গোটেই ৰাস্তাটোত মুঠতে দ্ৰুতি কিমান হ'ব। চ' যেতিয়া তুমি গড় দ্ৰুতি উলিয়াবলৈ যাবা, তুমি এনেকে ধৰণে কুৱেশ্যনটো তুমি এনেকে লিখিব পাৰা যে সমাধান গড় দ্ৰুতি ওপৰত আহিব কি? মুঠ অতিক্ৰম কৰা দূৰত্ব। মুঠ অতিক্ৰম কৰা দূৰত্ব। আৰু তলত কি আহিব? অতিবাহিত সময়। অতিবাহিতটো হছৰিকানে দীঘৰিকাৰ একবাৰ চাবাচোন। চোৱা, চ' মুঠ অতিক্ৰম কৰা দূৰত্ব কিমান হয় ছাৰ? 16 + 16 হয়। 16 + 16 হয়। আৰু অতিবাহিত সময় মানে কিমান মুঠতে সময় লাগিলে? ছাৰ 4 ছেকেণ্ড + 2 ছেকেণ্ড। চ' তুমি তলত কি লিখিবা? 4 + 2। ওপৰত আহিব 32, তলত আহিব 6। হ'লে চ' আনচাৰ আমাৰ কিমান আহিবগে? গড় দ্ৰুতি ধৰি লোৱা মই এছেৰে বুজালো, ইজ ইকুৱেলছ টু, জেনেৰেলি আমাক ভিৰেও বুজোৱা হয় হা, ভিৰেও বুজোৱা হয়। আৰু গড় বুলি ক'লে ওপৰত এই বাৰডাল দি দিয়া হয়, ঠিক আছে? চ' কিতাপত চাগে এনেকৈ আছে, ভি বাৰ ইজ ইকুৱেলছ টু, এইটো এটা তুমি হৰণ কৰিলে হ'ল। চ' 32ক যদি তুমি 6ৰে কৰা, 6 × 5 = 30, এইফালে 2 আহিলে পইণ্ট দিম, 0 আহিব, 6 × 3 = 18, 2 আহিব, আকৌ পইণ্ট থকাৰ কাৰণে 0 আহিব। চ' 5.3333 গৈ থাকিব, হয়নে? চ' আমি কি বুলি লিখিব পাৰোঁ? আমি লিখিব পাৰোঁ যে 5.33 মিটাৰ পাৰ ছেকেণ্ড। বা কেতিয়াবা কটাকটি কৰি এনেকৈও আনচাৰটো ৰাখি দিব পাৰা। 32/6, 2ৰে যদি কৰা 2 × 3 = 6, 16 × 2 = 32, চ' 16/3 এনেকৈও আনচাৰটো আহিব পাৰে। দুইটাই কাৰেক্ট আনচাৰ হ'ব। কিন্তু তোমালোকৰ কেতিয়াবা MCQ থাকে। চ' MCQ থাকিলে তাত আকৌ আনচাৰ যিটো আছে সেইটোৱে কিন্তু উলিয়াব লাগিব। কথাটো বুজি পালোনে? গতিকে গড় দ্ৰুতিৰ বস্তুটো একদম সহজ। নেক্সট আমি ইয়ালৈ আহোঁ। নেক্সট কোৱা হৈছে চোৱা যে দিশৰ সৈতে দ্ৰুতি। এবাৰ আমি অকণমান আগত কৈছিলোঁ যে দ্ৰুতিৰ কোনো দিশ নাথাকে, সেইকাৰণে সি স্কেলাৰ। কিন্তু যদি দিশ থাকে তেতিয়া কি হ'ব? ধৰি লোৱা গাড়ী এখনে একা বেকা ৰাস্তা এটাত গৈছে। চ' তুমি দেখিছা যে গাড়ীখনে এতিয়া এইটো ৰাস্তাত আছে, এইটোতো সৰল ৰৈখিক নহয়। এইবাৰ গাড়ীখন এইটো ফালে মূৰ কৰি গৈ আছে। ছাৰ, এতিয়া গাড়ীখন সেইফালে মূৰ কৰি গৈ আছে। গতিকে প্ৰতিটো পইণ্টতে গাড়ীখনৰ কি বেলেগ হৈ আছে? দিশটো বেলেগ হৈ আছে। চ' দিশৰ সৈতে যেতিয়া আমি দ্ৰুতিৰ কথা পাতিম, তাক আমি এটা নাম দিম, যিটো হৈছে, মই ক'বলৈ গৈ আছোঁ, যিটো হৈছে কি? বেগ। বা আমি তাক ইংলিছত কি বুলি ক'ম? ছাৰ ভেলচিটি বুলি ক'ম। কি বুলি ক'ম? ভেলচিটি। এতিয়া তুমি যদি চোৱা ইয়াৰ ক্ষেত্ৰত তোমালোকে দেখিছিলা যে এইফালে, এতিয়া সেইফালে, এতিয়া এইফালে এনেকৈ গৈ আছে। কিন্তু যদি সৰল ৰৈখিকভাৱে বস্তু এটাই গতি কৰে, তেতিয়াহ'লে বস্তুটোৰ দিশ ইয়াত আছে, ইয়াতো এইফালে আছে। চ' সৰল ৰৈখিকভাৱে বস্তু এটাই যদি একেটা দিশতে গতি কৰি আছে, মানে উভতি অহা নাই, তেতিয়াহ'লে তাৰ ক্ষেত্ৰত কি হ'ব? তাৰ ক্ষেত্ৰত আমি দেখিম যে দিশৰ পৰিৱৰ্তন হোৱা নাই সৰল ৰৈখিকভাৱে গ'লে। কিন্তু যেতিয়া একা বেকা বা এটা বক্ৰ ৰাস্তাত যেতিয়া গতি কৰিব,
তেতিয়া প্ৰতিটো পইণ্টতে তাৰ দিশৰ পৰিৱৰ্তন হ'ব ওকে ঠিক আছে তেতিয়াহ'লে মই যেতিয়া বেগৰ কথা ক'ম আমি এইমাত্ৰ কিহৰ কথা পঢ়িছিলোঁ দ্ৰুতিৰ কথা পঢ়িছিলোঁ সো বেগৰ কথা ক'লে যেতিয়া দিশৰ কথা আহি যাব সো হেতুক আমি কি বুলি কম এটা ভেক্টৰ ৰাশি কি হ'ব এটা ভেক্টৰ ৰাশি সো আমি যদি বেগ আৰু দ্ৰুতিৰ মাজত পাৰ্থক্য চাওঁ কি আহিব চোৱা বেগ আৰু দ্ৰুতিৰ মাজত যদি পাৰ্থক্য চাওঁ কি আহিব চোৱা এফালে বেগৰ কথা মই এইখিনি বস্তু বাৰু বুজিলো এটা বেগৰ যদি এককটো তোমালোকে চাবলৈ যোৱা আৰু বেগকো আমি ভি দে লিখিব পাৰো ভি ইজ ইকুৱেলছ টু অতিক্ৰম কৰা কি আহিব এতিয়া ওপৰত আহিব হৰণ এতিয়া হৰণ কি বস্তু আমি লাষ্ট ক্লাছত পঢ়িছিলো হৰণ আৰু তলত কি আহিব তলত আহিব যেটো অতিবাহিত সময় সো এই বস্তুটো আমি বাৰু মই এটা কাৰণে কৈ গৈছো মননা নহব চাগে ন এটা কাৰণে কৈ গৈছো যে ইয়াৰ কাৰণে মিটাৰে আহিব আৰু ইয়াৰ কাৰণে সেকেন্ড গতিকে ইয়াৰো একক মিটাৰ পাৰ সেকেন্ডে হ'ব বেগৰো একক কি হ'ব মিটাৰ পাৰ সেকেন্ডে হ'ব কেলে ওপৰত হৰণটো এটা আলটিমেটলি দূৰত্বই হয় পঢ়িছিলা আগৰ ক্লাছত আৰু তলত সময় সো মিটাৰ পাৰ সেকেন্ড হ'ব কিন্তু ইয়াৰ দিশ থাকিব যদি বস্তু এটা গতি কৰিছে কোন ফালে বলে পূব ফালে নে পশ্চিম ফালে নে হু ফালে নে বাও ফালে সো হেতুৰে হতে আমি বেগৰ কথা ক'ব লাগিব এটা তুমি এটা বস্তু চাবা হা যে দ্ৰুতি আৰু বেগৰ মাজত আমাৰ পাৰ্থক্যটোত বৰ খেলিমেলি লাগে যে কি হয়নো এই দুটা বস্তু চোন প্ৰায় একে নিচিনা হয় খালি এটা স্কেলাৰ হ'ল এটা ভেক্টৰ হ'ল কাহিনীটো ক'ত আছে ধৰি লোৱা এ পৰা বি লৈকে বস্তুটা এনেকুৱা ৰাস্তা এটাত গৈছে এনেকেও যাব পাৰে বা সিধা এনেকেও যাব পাৰে ক'ত পঢ়িছিলা স্যাৰ যেতিয়া আমি দূৰত্ব আৰু হৰণৰ কথা পঢ়িছিলো ইয়েস এইবিলাক দূৰত্ব এটো দূৰত্ব এই 3 নম্বৰ ৰাস্তাটো যদি মই দেখাও বা এটো মই নাম্বাৰ 3 বুলি কলো এটো মই নাম্বাৰ 2 বুলি কলো স্যাৰ 2 নম্বৰ ৰাস্তাটোত গলে আমি সেই যেটো দূৰত্ব হ'ব তাক আমি কি বুলি কম হৰণ বুলি কম কিন্তু হেতু আটাইতকৈ ছুটি দৈৰ্ঘ্য এটা জায়গাৰ পৰা আন এটা জায়গালৈ যাব পৰা আটাইতকৈ কম যেটো দূৰত্ব তাক আমি কি বুলি কওঁ স্যাৰ হৰণ বুলি কওঁ আৰু হেতু আমি কেনেকৈ পাওঁ এটা পোন ৰাস্তাত পাওঁ তাৰ মানে স্যাৰ মই আগৰ কথাটো কৈছিলো যে এ পৰা বি লৈকে যদি যাওঁ বেকা ৰাস্তা এটাত গলে কি হৰণ নাপাম নেকি পাম তুমি হৰণ পাবলৈ হলে ইয়াৰ পৰা এলে পোনকে এটা ৰাস্তাত তুমি জুখটো নিজে ল'ব লাগিব তাতে লাগে তুমি পোনকে যোৱাই নাই বেকাকে গৈছা বাট হৰণটো ললে তুমি পোনকে তাক জুখিব লাগিব তাৰ মানে কথাটো বুজি পালা সো যেতিয়া আমি দূৰত্বক সময়ৰে হৰণ কৰিম যে ইয়াৰ পৰা ইয়ালে যাওঁতে কিমান সময় লাগিলে হেতু এটা সময় আহিব এইটো ৰাস্তাইদি গলে বেলেগ সময় লাগিব এফালে গলে বেলেগ সময় লাগিব এফালে গলে বেলেগ সময় লাগিব সো তুমি যেনিবা ধৰি ললা যে ইয়াত এটাই ৰাস্তা আছে হা যে এ পৰা বি লে যাবলৈ তোমাৰ হাতত এটাই ৰাস্তা আছে আৰু বেলেগ ৰাস্তা নাই এটোৱে আছে সো সেই ৰাস্তাটোৱেদি গৈ ইয়া পাওঁতে তোমাক এটা সময় লাগিলে না লাগিলে সো তুমি এনে ফৰ এক্সাম্পল তুমি ধৰি ললা যে এই ৰাস্তাটোদি গৈ হেতখ পাওঁতে তোমাক 2 ঘণ্টা সময় লাগিলে কিমান সময় লাগিলে 2 ঘণ্টা সময় লাগিলে কিমান সময় লাগিলে 2 ঘণ্টা সময় লাগিলে এতিয়া ইয়াৰ পৰা ইয়ালৈকে এনেকে যাওঁতে তুমি যিমান দূৰ গলা এই ৰাস্তাটোদি হেতু সাপোজ তুমি গলা 1000 মিটাৰ তাৰ মানে 1 কিলোমিটাৰ 1 কিলোমিটাৰ কিমান সময়ত গলা তুমি 2 ঘণ্টাত গলা কিন্তু তুমি এটা কাম কৰিলা এতিয়া তুমি এ পৰা বি লৈকে তুমি হৰণ জুখিব বিচাৰিলা 1 কিলোমিটাৰটো কি দূৰত্ব হৰণ কিমান হ'ব স্যাৰ হেতুটো বেলেগ হ'ব পোন ৰাস্তা সো পোন ৰাস্তাটোৰ বাবে তুমি যেতিয়া হৰণটো উলিয়াবলৈ যাবা সাপোজ তুমি পোন ৰাস্তাটোৰ দূৰত্ব পালা 500 মিটাৰ অৰ্থাৎ আধা কিলোমিটাৰ এতিয়া তুমি যদি ইয়াত কি উলিয়াবলৈ যোৱা বেগ আৰু দ্ৰুতি তেতিয়া তোমাৰ আনসাৰটো বেলেগ ওলাব কিয়নো তুমি যেতিয়া কি উলিয়াবলৈ যাবা তুমি যেতিয়া মানে দ্ৰুতি উলিয়াবলৈ যাবা গড় দ্ৰুতি দিছো হা গড় দ্ৰুতিটো কি হ'ব দূৰত্বটোক তুমি হে অতিবাহিত সময়ৰে হৰণ কৰিব লাগিব আৰু যেতিয়া তুমি বেগ উলিয়াবলৈ যাবা গড় বেগ তেতিয়া হলে তুমি কেনেকৈ পাবা এই হৰণটোক অতিবাহিত সময়ৰে হৰণ কৰিব লাগিব ফৰ্মুলা গিটাত হেতুৱে এটা ডিফাৰেন্স আহি যায় প্ৰথমটোত কি হ'ল দ্ৰুতিৰ ক্ষেত্ৰত আমি দূৰত্বটোক সময়ৰে হৰণ কৰিম আৰু যেতিয়া আমি বেগ উলিয়াম হৰণটোক সময়ৰে হৰণ কৰিম তো পাৰ্থক্য আহিলে নে যে দ্ৰুতি তেতিয়া হলে মানটো কি হ'ব পাৰে বেছি হ'ব পাৰে কাৰণ দ্ৰুতি 1 কিলোমিটাৰ দ্ৰুতিৰ ক্ষেত্ৰত দূৰত্বটো আমি ধৰিছো এফালে গলে এটো দূৰত্ব আমি ধৰিলো এফালে গলেও কিন্তু আমি হৰণ হেতু ধৰিব নোৱাৰো হৰণটো কিন্তু পোন ৰাস্তাটো আমি নিজে পুনাই এটা ৰাস্তা ইমাজিন কৰি ল'ব লাগিব যেটো সদায় এই ফালৰ পৰা এই ফাললে এনেকেই হ'ব এটা নিৰ্দিষ্ট দিশত এই ফালৰ পৰা এই ফাললে সো কি বুজিলা যেতিয়া আমি
বেগৰ কথা ক'লো আমি হৰণৰ কথা ক'লো আৰু হৰণটো বুলি ক'লে এইফালৰ পৰা এইফালে আমি পোন এটা ৰাস্তা পোনাই দিছোঁ তাৰ এটা দিশ আছে গতিকে ছাৰ হৰণৰ যিহেতু দিশ আছে গতিকে বেগৰো দিশ থাকিব আৰু আমি জানিছোঁ যে দূৰত্বটো ইয়াৰ ক্ষেত্ৰত এই হৰণটোতকৈ বেছি হৈ আছে গতিকে ছাৰ ইয়াত বেগটো বেছি হৈ থাকিব নেকি নহয় ইয়াত দ্ৰুতিটো বেছি হৈ থাকিব কিয়নো দ্ৰুতিৰ ক্ষেত্ৰতহে দূৰত্ব আছে তুমি যদি উলিয়াবলৈ যোৱা দূৰত্ব ইয়াত কিমান 1000 মিটাৰ সময় কিমান 2 ঘণ্টা ইয়াৰ পৰা কিবা এটা আনসাৰ পাবা যদি তুমি এটো যদি তুমি সেকেন্ডত লৈ যোৱা নিনিলাই যেনিবা কিমান হ'ব 500 তুমি এনেকৈ লিখা মিটাৰ পাৰ আৱাৰ যে প্ৰতি ঘণ্টাত 500 মিটাৰকৈ গৈছে ঠিক আছে মই এটো এনেকৈ লিখিব পাৰো মিটাৰ পাৰ আৱাৰ আৰু ইয়াৰ ক্ষেত্ৰত যদি তুমি যদি বেগ উলিয়াবলৈ যোৱা তেতিয়াহলে তুমি কিমান পাবা হৰণটো কিমান হৈ আছে 500 মিটাৰ সো 500 সময়টো কিমান লাগিছিলে স্যাৰ 2 ঘণ্টা তাৰ মানে ঠিক আছে 2 বুলি লিখিলো ইমান মিটাৰ 2 আৱাৰ সো হৰণ কৰিলে তাৰ পৰা আনসাৰ কিমান ল'ব স্যাৰ 250 মিটাৰ পাৰ আৱাৰ তাৰ মানে প্ৰতি ঘণ্টাত 250 মিটাৰটো হৈছে বেগ প্ৰতি ঘণ্টাত 500 মিটাৰটো হৈছে দ্ৰুতি কি দেখিলা এটা ডাঙৰ কথা এটা ডাঙৰ বস্তু তোমালোকে দেখিলা যে দ্ৰুতিটো বেগতকে বেছি হৈছে নাই দ্ৰুতিটো বেগতকে বেছি হৈছে কিন্তু যদি তুমি চোৱা যে যদি মই কওঁ যে এইটো ৰাস্তা দিয়ে গাড়ীখন গৈছিল বা কিবা এটা বস্তু তেতিয়াতো সেই ক্ষেত্ৰত কি হ'ব দূৰত্ব আৰু হৰণ দুইটা একে হ'ব যদি তাত দিশৰ পৰিৱৰ্তন নহয় গৈ যদি আকৌ এফালে সৰি দূৰত্ব আৰু হৰণ গৈ যদি আকৌ ঘূৰি আহে আকৌ যায় হেবু কৰি থাকিলে নহব যাৰে সিধা সিধি গৈছে এফালে গৈছে আৰু তেতিয়াহলে তাত দূৰত্ব আৰু হৰণ একে হ'ব আৰু যদি একে হয় তেতিয়াহলে দ্ৰুতি আৰু বেগো একে হ'ব তাৰ মান কেইটা তাৰ মানে একে হ'ব কিয়নো দেখিছে যে ওপৰত দূৰত্ব তলত সময় ওপৰত হৰণ তলত সময় যদি এইকেইটা সমানেই হয় তেতিয়াহলে দ্ৰুতি আৰু বেগো কি হ'ব সমান হ'ব এইটো উদাহৰণ মই কেলে দিলো এইটো উদাহৰণ মই এইটো কাৰণে দিলো চোৱা ইয়াত এটা আছে এটা বস্তু এইটো চোৱা যে এইটো হৈছে এটা সৰলৰৈখিক গতি এই সৰলৰৈখিক গতিটোত যদি কোনো দিশৰ পৰিৱৰ্তন নহয় তেতিয়াহলে বস্তুটোৰ দ্ৰুতি যিমান হ'ব সিমানেই তাৰ বেগ হ'ব কোনটো ক্ষেত্ৰত এইটো ক্ষেত্ৰত কিন্তু গাড়ীখনে যে একেটা দিশতে গৈ আছে দেখিছা আৰু তাৰ সি যদি উভতি নাহে উভতি আহিবলৈ হলে কিন্তু নহব একেটা দিশতে যদি সৰলৰৈখিকভাৱে গতি থাকে গতিকে আমাক যদি সুধে এটা কোৱেশ্চন আছে যে দ্ৰুতি আৰু বেগ সমান কেতিয়া হ'ব নাম্বাৰ 1 তাহাঁতি সৰলৰৈখিকভাৱে যাব লাগিব নাম্বাৰ 2 তাত কোনো দিশৰ পৰিৱৰ্তন হ'ব নালাগিব যে এফালে গৈ আছিল গাড়ীখন আকৌ উভতি আহি ইয়া পালে হে এনেকুৱা হলে নহব তেতিয়া তুমি চাবা যেনিবা 200 মিটাৰ গৈ আকৌ 100 মিটাৰ উভতি আহিলে 300 মিটাৰ হ'ল কিন্তু 200 মিটাৰ গৈ যদি 100 মিটাৰ উভতি আহে হৰণ কিমান হ'ব 200 মাইনাস 100 সো আমি জানো যে হৰণৰ ক্ষেত্ৰত এফালে গলে যদি প্লাস এফালে মাইনাস ধৰো কিন্তু দ্ৰুতি উলিয়াবলৈ যাওঁতে আমি দূৰত্ব লম আৰু দূৰত্বৰ ক্ষেত্ৰত কিন্তু এফালো প্লাস এফালো প্লাস যে 200 মিটাৰ যোগ 100 মিটাৰ 300 মিটাৰ কিন্তু হৰণ 200 মিটাৰ মাইনাস 100 মিটাৰ 100 মিটাৰ কথাটো বুজি পালা গতিকে সৰলৰৈখিকভাৱে যাব লাগিব আৰু তাৰ লগতে দিশটো পৰিৱৰ্তন হ'ব নালাগিব যদি পৰিৱৰ্তন হয় তেতিয়াহলে হৰণ আৰু আমাৰ কি সমান নহব দূৰত্ব আৰু তেতিয়া দ্ৰুতি আৰু বেগ সমান নহব কথাটো বুজি পালো আছে সবে কথাটো বুজি পালো সো ইয়াৰ বাবে মই যদি তোমালোকক এখন চাৰ্ট দেখাও হা এখন যদি মই চাৰ্ট দেখাও চাৰ্টখনত মই কি লিখিব পাৰো চোৱা মই যদি এফালে লিখি লওঁ দ্ৰুতি আৰু এফালে লিখি লওঁ বেগ তেতিয়াহলে মই প্ৰথমতে কি কম যে স্যাৰ দ্ৰুতিটো হৈছে স্কেলাৰ দ্ৰুতিটো হৈছে কি স্কেলাৰ তাৰ কোনো নিজৰ দিশ নাই আৰু যদি মই বেগৰ কথা কওঁ ই স্যাৰ ভেক্টৰ হ'ব ইয়াৰ দিশৰ কথা আছে এই ভেক্টৰ হ'ব ওকে আৰু এটা পইণ্ট আমি কি ক'ব পাৰিলো যে স্যাৰ ফৰ্মুলাত যদি যাওঁ তেতিয়াহলে দ্ৰুতি মানে হ'ব দূৰত্ব ডিভাইডেড বাই সময় অতিবাহিত সময় আৰু ইয়াৰ ক্ষেত্ৰত কিন্তু কি হ'ব বেগ কি হ'ব হৰণ ডিভাইডেড বাই সময় এইটো হৰণ ডিভাইডেড বাই সময় আৰু স্যাৰ আৰু এটা ইন্টাৰেষ্টিং কথা গম পালো যে এহেতৰ মাজত এটা সম্পৰ্ক আছে এটো এহেতৰ বাবে লিখিব নোৱাৰা মাজতে লিখি থলা কবাত কি বুলি লিখিলা যে যেটো দূৰত্ব হ'ব ন সেই দূৰত্বটো বেছি হ'ব কাটকে বেগতকে কিন্তু যদি সৰলৰৈখিকভাৱে গতি কৰে একেটা দিশতে গতি কৰে তেতিয়াহলে সমানো হ'ব পাৰে যেনেকৈ তোমালোকে পঢ়িছিলা কি বুলি যে সৰি মই দূৰত্ব কৈছো দ্ৰুতি ক'ব লাগে এটো ক'ব লাগে দ্ৰুতি যেনেকৈ তোমালোকে পঢ়িছিলা দূৰত্ব
দূৰত্বটো বেছি হ'ব কাতকৈ হৰণতকৈ, কিন্তু দূৰত্বটো সমানো হ'ব হৰণৰ কেতিয়া? যদি পোন ৰাস্তাতে দূৰত্ব জোখা সেই দূৰত্বটো হৰণৰ সৈতে সমানে হ'ব। গট ইট? নেক্সট আহি যাওঁ নেক্সট টপিকত। অ'কে, চ' ইয়াতে আমি দেখাইছোঁ আমাৰ জ্ঞানম টিউশ্যন এপটোৰ যিটো অভাৰভিউ। এপটো যেতিয়া ডাউনলোড কৰিবা তোমালোকে এনেকৈ দেখিবা, আৰু ইয়াত গৈ তোমালোকে ক্লাছ 9ৰ ছেকশ্যন এটা দেখিবা। ক্লাছ 9টোত ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ তাতে দুটা কোৰ্চ ওলাই যাব দেই। এটা হৈছে সাধাৰণ বিজ্ঞানৰ সম্পূৰ্ণ পাঠ্যক্ৰম আৰু এটা হৈছে সাধাৰণ গণিতৰ সম্পূৰ্ণ পাঠ্যক্ৰম, য'ত তোমালোকে পাবা হেণ্ড ৰিটেন ক্লাছ নোট, বেষ্ট ভিডিঅ' এক্সপ্লেনেশ্যনছ এণ্ড MCQ। তাৰমানে এনেকুৱা ধৰণৰ ভিডিঅ'ই ফুল কোৰ্চটো আমাৰ ইয়াত এভেইলেবল হ'ব। ইউটিউবত সকলোবিলাক ভিডিঅ' নাহে, বাট ইউটিউবত অহা ভিডিঅ'খিনি চাই যদি তোমালোকৰ ভাল লাগে, বুজি পোৱা নিচিনা লাগে, চ' যদি গোটেইখিনি কোৰ্চ আমাৰ সৈতে পঢ়িব বিচাৰা তেতিয়াহ'লে তোমালোকৰ কাৰণে আমি এভেইলেবল কৰি ৰাখিছোঁ। ঠিক আছে, ইয়াত ক্লাছ নোটটো পাই যাবা, আৰু প্ৰাইচবিলাক এতিয়া বহুত কমাই ৰখা হৈছে, কিন্তু আমাৰ কোৰ্চটো যিহেতু এতিয়া লঞ্চ কৰিছোঁ, তাত লাহে লাহে ভিডিঅ'বোৰ আপলোড হৈ এতিয়া গৈ থাকিব। যেতিয়া কমপ্লিট হৈ যাব তাৰপিছত কিন্তু কোৰ্চ প্ৰাইচটো বাঢ়ি যাব পাৰে, গতিকে ল'লে আগতীয়াকৈ লৈ থবা। আৰু আমাৰ বিকাশ কলিতা ছাৰে মেথমেটিক্সৰ ক্লাছো তোমালোকৰ বাবে আগবঢ়াই আছে, গতিকে সেইটো তোমালোকে ক'ত পাবা? সাধাৰণ গণিতৰ যিটো সম্পূৰ্ণ পাঠ্যক্ৰম তাত পাই যাবা। ঠিক আছে, এপটো যদি কোনোবাই ডাউনলোড কৰে ডাউনলোড কৰি ল'বা। আহি যোৱা ইয়ালৈ। ডাৱৰীয়া বতৰত সঘনাই ঢেৰেকণি, এটা খুব ধুনীয়া কুৱেশ্যন তোমালোকৰ মানে কিতাপখনত দিয়া আছে, যে ডাৱৰীয়া বতৰত যেতিয়া তোমালোকে দেখিছা যে সঘনাই ঢেৰেকণি আৰু বজ্ৰপাত যেতিয়া আহি থাকে, তেতিয়া বজ্ৰপাতৰ চকমকনি দেখাৰ কিছু সময়ৰ পিছতহে ঢেৰেকণিৰ শব্দ তুমি শুনিবলৈ পোৱা। প্ৰথমকৈ চলাককৈ মাৰি দিলে এচলকা, তাৰপিছত গ্ৰুমকৈ মাৰি দিলে। তাৰমানে কি হৈছে? প্ৰথমতে পোহৰটো দেখিলোঁ, একদম পলালোৱে আৰু ঘৰৰ ভিতৰত সোমাই দিলোঁ, কিয়নো এতিয়া জানিছোঁ যে এবাৰ আহিব ডাঙৰকৈ শব্দ এটা, গাজনি মাৰিব এতিয়া। চ' তাত তুমি কিন্তু যেতিয়া শব্দটো হৈছে সেই সময়তে পোহৰটোৰ সৃষ্টি হৈছিল, কিন্তু কিহৰ বাবে পোহৰটো আগতে দেখিলা? তাৰ এটা ৰিজন আছে, যে আমাৰ বায়ুৰ মাজেদি যেতিয়া পোহৰে গতি কৰে, বা বায়ুৰ মাজেদি নহওক যিকোনো মাধ্যমৰ মাজেদি, পোহৰে শব্দতকৈ বেছি দ্ৰুতিৰে গতি কৰে। যদি তোমালোকে তাৰ মানকেইটা চাব বিচাৰা, ক'ত লিখোঁ? ইয়াতে লিখোঁ যে পোহৰৰ বাবে যিটো দ্ৰুতি হয় সেইটো হৈছে 3 × 10⁸ মিটাৰ/ছেকেণ্ড বায়ুৰ মাজেৰে, বায়ু মাধ্যমৰ মাজেৰে। আৰু যদি তুমি শব্দৰ কাৰণে লিখিবলৈ যোৱা, শব্দৰ কাৰণে কিমান হ'ব? 343 মিটাৰ/ছেকেণ্ড। এতিয়া এই বস্তুকেইটা অকণমান যদি তুমি ফিল কৰা তেতিয়া বেছি মজা লাগিব হা। পোহৰৰ দ্ৰুতি ইমান বায়ুৰ মাজেৰে, তাৰমানে কি? কিমান চাবা হা, কিমান চাবা দেই, চালে তোমালোকে ভয় চয় খাই যাবা নেকি আকৌ, চাই লোৱা তথাপিতো। 3 × 10⁸ মিটাৰ/ছেকেণ্ডৰ অৰ্থটো কি জানানে? 3 × 10⁸ যদি তুমি কৰিলাহেঁতেন 3 × 10⁻², তাৰমানে 3 × 100, তাৰমানে 300। যদি 3 × 10⁸ কেইটা শূন্য লগাবা? ছাৰ একক, দশক, শতক, হাজাৰ, অ'কে লগাই লওঁ 8টা, 1 2 3 4 5 6 7 8। যদি অংকটো পঢ়া কিমান হ'ব চাবা দেই, সংখ্যাটো একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি, তাৰমানে 30 কোটি। কি বুলি ভাবিছা? 1 ছেকেণ্ডত 30 কোটি মিটাৰ, ধেমালি পাইছা? এইটো হৈছে পোহৰৰ দ্ৰুতি। কৈছে যে পোহৰতকৈ শব্দৰ দ্ৰুতি কম, কিন্তু ইমানো কম নহয়। 1 ছেকেণ্ডত 343 মিটাৰ, বহুতেই বেছি, কিন্তু শব্দৰ তুলনাত বহুত কম। পোহৰৰ তুলনাত বহুত কম, যাৰ বাবে আমি কি দেখোঁ? যে পোহৰটো আগতে দেখোঁ আৰু তাৰপিছতহে আমি শব্দটো শুনা পাওঁ। সি আহোঁতে বৰ লেজি, তাৰমানে আহোঁতে বেছি সময় লাগি যায়, পোহৰটো তাতকৈ বহুত ফাষ্ট। এইটো কুৱেশ্যন আছে তোমালোকৰ। অ'কে, নেক্সট কি আছে? প্ৰশ্নাৱলী।